বাধা দিব নালাগে কালি গণতন্ত্ৰৰ মন্দিৰত বিধানসভাৰ চৌহদত যি লজ্জাজনক আৰু থলুৱা মানুহৰ প্ৰতি অপমানজনক ঘটনা সংঘটিত হ'ল এই ঘটনাক গৰিহণা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। প্ৰথম কথা হৈছে যিগৰাকী মহিলা জোৱানে জিপি সিঙৰ নিৰ্দেশত অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠী গায়ত্ৰী বড়িৰ ওপৰত পূৰ্ণহতীয়া চৰ সোধালে সেই মহিলা জোৱানগৰাকীক আমাক লাগে। আপোনালোকৰ সংবাদ মাধ্যমকে ধৰি আজি প্ৰতিখন পেপাৰত স্পষ্টকৈ তেওঁৰ ফটো প্ৰকাশ পোৱাৰ পাছতো এতিয়ালৈকে জিপি সিঙৰ পুলিচে তেওঁৰ নাম ৰাজহুৱা নকৰাটোৱে আপোনালোকে জানে যে স্পষ্ট হ'ল যে যিগৰাকী জিপি সিং ডাঙৰীয়াই পুলিচক জনতাৰ বন্ধু হ'ব লাগে, জনতাৰ লগত সহাৱস্থান কৰিব লাগে, জনতাৰ বিৰুদ্ধে বৰ্বৰ হ'ব নালাগে, জনতাৰ লগত ফ্ৰেণ্ডলি ৰিলেশ্যন হ'ব লাগে বুলি ফেচবুকত কয়, মিটিঙত কয়, টিভিত কয়, টুইটাৰত কয়, সেইগৰাকী জিপি সিঙৰ পুলিচে এতিয়া এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত এনেকৈ আক্ৰমণ কৰাৰ পাছত জিপি সিং ডাঙৰীয়া যে এতিয়ালৈকে মৌন হৈ আছে তাৰ পৰা এই কথাটো স্পষ্ট। তেওঁলোকৰ ডিক্সনেৰীত দুই ধৰণৰ মৰেল লেচন আছে। এক ধৰণৰ নীতি শিক্ষা হৈছে মানুহক দেখুৱাই আৰু জনতাৰ লগত বন্ধুত্ব কৰা, আৰু দ্বিতীয় ধৰণৰ তেওঁলোকৰ মৰেল লেচন হৈছে যে কোনোবাই যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক এই ধৰণে ৰাজহুৱাকৈ আক্ৰমণ কৰা নতুবা এনকাউণ্টাৰ কৰা। এয়া হৈছে জিপি সিঙৰ ডিক্সনেৰী দুই ধৰণৰ মৰেল লেচন। গতিকে হাতীৰ যেনেকৈ খোৱা দাঁত এটা দেখুওৱা দাঁত এটা, তেনেকৈ অসম পুলিচৰ দুই ধৰণৰ মৰেল লেচন। আক্ৰমণ যোনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব আক্ৰমণ, আৰু সাধাৰণ মানুহক মৰেল লেচন। এই কথা কেতিয়াও মানি লোৱা নহ'ব। আমাৰ প্ৰথম দাবী যি পৰ্যন্ত সেইগৰাকী মহিলা জোৱানক গ্ৰেপ্তাৰ নকৰে সেই পৰ্যন্ত আমি ইয়াৰ পৰা আজি উঠি নাযাওঁ। কালি অসম বিধানসভাৰ চৌহদত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গণতন্ত্ৰ হত্যা কৰা হৈছে। আৰু গণতন্ত্ৰ কোনে হত্যা কৰিছে? আজি অসম পুলিচে গণতন্ত্ৰ হত্যা কৰিছে। আজি থলুৱা পৰিয়ালে মাটিৰ অধিকাৰ বিচাৰি বিধানসভাৰ চৌহদত আচলতে প্লে কাৰ্ড প্ৰদৰ্শন কৰিবলৈ গৈছিলে। আজি 3 বছৰ ৰাজপথত আছে এই উচ্চাৰিত থলুৱা পৰিয়ালসমূহে, আৰু পৰহি বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ দপদপাই আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি খিলঞ্জীয়াৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। আপুনি খিলঞ্জীয়াৰ বিৰুদ্ধে সদায় অৱস্থান কৰি আছে। আমি দেখি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই আচলতে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেওঁ আচলতে প্ৰতিবাদকাৰীক দমন কৰিবৰ কাৰণে অসম আৰক্ষীক নিয়োগ কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম পুলিচ মাফিয়ালৈ ৰূপান্তৰ হৈছে। আজি আমি সেই প্ৰমাণ পাইছোঁ। আৰু আপোনালোকে নিশ্চয় সাক্ষী, আপোনালোকে সকলোৱে জানে যে শিলহাকুত যেতিয়া উচ্ছেদ হৈছিলে 5,000 পুলিচৰ লগত আমাৰ হতাহতি হৈছে। কিন্তু কালি এটা নজিৰবিহীন ঘটনা সংঘটিত হৈছে, পুলিচে আমাক প্ৰচণ্ড চৰ সোধাইছে। সেইটো আচলতে গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি। আচলতে ক'বলৈ গ'লে চৰকাৰে চাগে আমাৰ প্ৰতিবাদ দমন কৰিবৰ কাৰণে চেষ্টা কৰি আছে, আৰু পুলিচ প্ৰশাসনক এয়া আদেশ দি থৈছে যেতিয়াই শিলহাকু কোনোবা আহিব তেওঁলোকক মাৰি ধৰি ইয়াৰ পৰা উলিয়াই দিবলৈ, গটিয়াই উলিয়াই দিবলৈ। সেয়া কালি জল পলপটকৈ প্ৰমাণ হৈ গ'ল। কাৰণ আমি আজি 2.5 বছৰ আন্দোলন কৰি আছোঁ আমাৰ নিজৰ ন্যায্যতাৰ দাবীৰ কাৰণে, কিন্তু এই চৰকাৰখনে আজিলৈকে আমাক গুৰুত্ব দিয়া নাই। আলোচনাৰ নামত ভেকু ভানা, আৰু তাৰ পাছত তেওঁলোকে আমাৰ ওপৰত হাত উঠিব এইটো কেতিয়াও মানি নলওঁ। আৰু যিগৰাকীয়ে মানিছে তেওঁ অতি সোনকালে আমাৰ সন্মুখলৈ আনি দিব লাগিব। আৰু এয়া চৰ, যি চৰ মোৰ গাত পৰিলে সেয়া চৰ খিলঞ্জীয়াৰ ওপৰত পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি খিলঞ্জীয়া নহয় এইটো প্ৰমাণ কৰি দিলে আপোনাৰ গৃহ বিভাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।